হয় বন্ধুসকল, হঠাৎ ৰাতি কি হৈ গ'ল? ৰাজ্যৰ পৰিস্থিতি বৰ্তমান ইমান ভাল নহয়। বন্ধুসকল, দেখিবলৈ পাইছে বয়সস্থ এজন ব্যক্তি মোৰ ওচৰত। তেওঁ কি হৈছে তেওঁৰ লগত বৰ্তমান ৰাতি? আপুনি শুই আছে, ঘৰত বহি আছে আৰু তেওঁ গাঁৱে গাঁৱে অনাই বনাই ঘূৰি আছে। মোৰ দেখি বৰ দুখ লাগিছে তেওঁৰ কাহিনীটো। এতিয়া যদি তেওঁ কোনো এখন গাঁৱত গৈ সোমায়, সেই গাঁৱৰ মানুহে তেওঁক ধৰিব, বান্ধিব, পুলিচ খবৰ দিব, মাৰিব, কি কৰিব? এতিয়া আপোনালোকে কি হৈছে তেওঁৰ লগত শুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই আগতে কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি একমাত্ৰ শ্বেয়াৰ কৰিলে হয়তো তেওঁৰ সমস্যাটো সমাধান হ'ব। অতি দুখীয়া দৰিদ্ৰ মানুহ, গতিকে তেওঁৰ পৰা মই জানো কেতিয়া হৈছে তোমাৰ লগত ডাইৰেক্ট ৰাইজে কেতিয়া কৈতে চাইবা 8:10 আমি নীলবাগান থেকে বাড়ি যাওয়াত ফারুক ডাক্তারের বাড়ি পাওয়ার আর লগেও কারেন্টের কোটায় গুয়াত রাস্তার অন্য কোনো ব্যাগটা পড়ছে এখন মানুষে কইছে এমন করছে হকিরোর কিতাব ব্যাগ চেক পড়ছে আর উঠাইছে না। তখন আমি কালভার্ট ফাড়ি দিয়ে গেছি, গেলে একটা খেয়াল আইছে যে আমার সাইডের বাইকের আলাদ দিলাম, দিয়া দিলাম না ব্যাগ খাবারের ব্যাগেগু নাই। কইলাম রে বেগ কি তৈলো, ফটাফট আমি বাইক ঘুরাইছি, ঘুরাই যাইও জায়গাতে তুকাইলাম, একদম পিস রাস্তা পর্যন্ত তুকাইলাম। সেই দোকানে দোকানে গুজাইলাম, ফারুক দাদার লগে জলাল দাদার দোকান টান দোকানে গুজাইলাম, ও আগে কম্পিউটার দোকানে গুজাইলাম, কয়েক দোকানে গুজাইলাম বলে লাইনে তুকাইলাম। খেরো কইলাম ভাই খাফড় পাইছো নি টুঙ্গা এগু চিড়িয়া পড়ছে ওলা ওলা, কেউ কই না ভাই পাইছে না। যে জায়গাত পড়ছে ও জায়গাত লঙ্গি এখন আসলো লগে, আরো লঙ্গিটা পাইছি আমি, লঙ্গি পাইছি। মানে টোটাল কত টাকা সামান হইব? ধরো ওলা 6-7 হাজার টাকা সামান হইব। 6-7 টাকা কিতা কিতা আসলো? চুড়িদার পিস আছিল 3 জোড়া, আর স্কার্ট আছে ফরক, কোটি কোটি ফরক আছে। মাসে খামর লাগি দিছিলাম আটাই না, আর ও ব্যাগটা পড়ে গেছে। যে মানুষে পড়তে দেখছে এ দেখে উঠাই, মানে পড়তে দেখছে না, মানে হে যাইতে সময় বাইক লিয়ে দেখছে ব্যাগেগু ফালাইল, কইছে তোর কোনো হকিরের কিতাব ব্যাগ হে আর উঠাইছে না এলা করিয়া। হে আবার খর বাই কিতা তুকাও বলে না ওলা কাপড় তুকাই আর বলে ব্যাগেগুও নাম ফালাইল দেখে গেছে। বাদে গিয়ে আমি গেতে আগে দেখি তো লঙ্গি এখন ফালাইল, আর ব্যাগ আর নাই, ব্যাগ নাই নাই। তো যে হোক আওয়াজ আওয়াজ। বন্ধুসকল, কাহিনীটো মই কৈ দিওঁ। আচলতে তেওঁ এজন দৰ্জী হয়। তেওঁ গাঁৱৰ সকলো কণ্টেক্ট কৰে, সকলো বোৱাৰী ছোৱালী সকলো মানুহৰ কাপোৰবিলাক তেওঁ চিলাই কৰে, আৰু চিলাই কৰি তেওঁৰ কিবা এটা কাৰণে সকলো একেলগ কৰি তেওঁ নীলবাগানত আনিছিলে। আৰু এইখিনি বস্তু তেওঁ চুৰিদাৰ বহুত কাপোৰ আছিলে, প্ৰায় 10,000 টকাৰ কাপোৰ আছিলে। সেই কাপোৰখিনি চিলাই কমপ্লিট কৰি ঘৰত যোৱাৰ সময়ত সেই কাপোৰখিনি পৰি গ'ল। আৰু এতিয়া যদি তেওঁ গাঁৱে গাঁৱে গৈ বিচাৰে এতিয়া কি কৰিব? গতিকে অনাই বনাই ঘূৰি আছে, ইতিমধ্যে কোনো উপায় নাই। আপোনালোকে এটা শ্বেয়াৰ কৰিব, আৰু যদি কোনো এজন ব্যক্তিয়ে সেই কাপোৰৰ মোনাটো আপোনালোকে নিছে, নিশ্চয় কোনো এজন মানুহে নিছে, মই অনুৰোধ জনাম তেওঁৰ কাপোৰখিনি আপুনি ঘূৰাই দিয়ক। কণ্টেক্ট নাম্বাৰ মই লগাই থৈ দিম, আপুনি ক'ৰবাত পেলাই থৈ দিয়ক, বেলেগ মানুহে ফোন মাৰি কৈ দিব। লাগিলে এই ফাৰুক ডক্টৰৰ ওচৰত যিটো যে দোকান আছে জলাল, বা কম্পিউটাৰ দোকান আৰু এখন আছে, বা পিছ ৰাস্তাৰ সন্মুখত আৰু এখন গেলামাল দোকান আছে, বা কম্পিউটাৰ দোকান আছে, তাতো পেলাই দিলে পাই যাম। মানে মোটামুটি বজাৰত কাষত ক'ৰবাত পেলাই দিয়ক। অতি দুখীয়া পৰিয়াল। এই মানুহজনে অলৰেডি তেওঁৰ কাপোৰৰ মালিকো নহয়, তেওঁ গাঁৱৰ বোৱাৰী ছোৱালীৰ পৰাই কাপোৰখিনি আনিছিলে, চিলনি কৰি তেওঁ ঘূৰাই দিব। ঘূৰাই দিয়াৰ সময়ত কাপোৰখিনি পৰি গ'ল। তেওঁৰ ঘৰটো বহুত দূৰত হয়, যিটো গাঁৱৰ ফালে গৈছিলে ইফালে তেওঁ ঘূৰি 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 চাই সন্ধিয়াৰ সময়ৰ পৰা এতিয়ালৈ তেওঁ ঘূৰি আছে। কি কৰিব এতিয়া? যদি আকৌ এখন গাঁৱত যায়, বেলেগ গাঁৱত যায়, মানুহে দৌৰি ক'ব কোন মানুহ ক'ৰ পৰা আহিছে, তেওঁলোকে এইবোৰ মানুহে বুজি নাপাব। গতিকে মই অনুৰোধ জনাম এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সেই মানুহবোৰে দেখিব পাৰে। আৰু যদি আপোনালোকে বেগটো নিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যোনে নিছে হয়তো নিশ্চয় তেওঁ জানিব পাৰিব। গতিকে এই কাপোৰটোখিনি অন্ততঃ এই মানুহজনক ঘূৰাই দিয়ক, মোক কল কৰিব বা ক'ৰবাত পেলাই দিব। মুঠতে এই মানুহজনে কাপোৰটো পাব লাগে। এটা শ্বেয়াৰ কৰিব, এই শ্বেয়াৰৰ মাধ্যমে মানুহজনে কাপোৰটো পাব।